বিহু আহিলে খগেন পুতেকে ঢোল বজালে ফুলেশ্বৰ বাদেউহঁতে উৰাই ঘূৰাই কঁকাল ভাঙি বিহু নাচিলে গছৰ ডালে ডালে কুলি চৰাই কান্দে বিহুৰ হাজতে চবে ফটোশ্বুট কৰে আজি হ'ল যে উৰুকা ঐ জানমণি বিহু নাচিবা ঐ জানমণি ৰিলছ বনাবা ঐ জানমণি মিনি ভ্লগো বনাবা বিহু 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 বহাগ বিহু আজি উৰুকা আছে কাইলৈ পাহে বিহু হ'ব যি হলেও বিহুটো বিহুৱে ন ৰঙালী বিহু হয় নাই খেতাক ঠিক কথা ক'লে চাই আপুনি আজি হ'ল উৰুকা কাইলৈ বিহু ভুৰুকা গামোচা কাটিব হ'ল ঐ হেই হেই হেয়া হেই হেই হেয়া হেই হেই হেয়া হেই আজি হ'ল উৰুকা কাইলৈ বিহু ভুৰুকা গামোচা কাটিব হ'ল পুৱাতে উঠি লৈ গৰু গা ধুৱাম তুমি দিয়া বিহু এ মজা ভাই মজা উৰুকাৰ সৈতে মিলি যোৱা গান বহুত মজা থেংক ইউ ছাৰ বাৰু যি কি নহওক পোনপ্ৰথমতে আমাৰ তৰফৰ পৰা আজি ৰঙালী বিহুৰ দিনাই সকলো অসমবাসী ৰাইজক জনাইছো শুভেচ্ছা এইবাৰ যেন ৰঙালী বিহু হৈ পৰক ৰঙীন আৰু মধুৰ অৰ্থাৎ খুব ভাল লগা দ্বিতীয়তে আজি আমাৰ ষ্টুডেণ্ট আৰু অসমবাসী ৰাইজৰ ওচৰলৈ বিহুৰ ৰিলেটেড কেইটামান প্ৰশ্ন লৈ আনিছো আৰু সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব দেই গাইজ অকে আজয় আজয় প্ৰশ্ন বুলি ক'লে এনেই ভাল লাগি যায় মোৰো চাই এনে মুখত হাঁহি ওলাই যায় নিজে নিজে বগা দাঁত একেবাৰে ওলাই যায় ৰাইজৰ ওচৰত চাওক সোধক প্ৰশ্ন বাপেকে ইটছ অকে এতিয়া সুধিব প্ৰশ্ন আমাৰ ছাৰে চাওঁ কোনে কিমান উত্তৰ দিব পাৰে প্ৰথম প্ৰশ্ন বিহুৰ সময়ত খোৱা 4 বিধ জলপান এ আখৈ বি মুড়ি চি হুৰুম ডি বৰা ধানৰ চিৰা এই 4 বিধ জলপানৰ ভিতৰত কোনবিধ জলপান আটাইতকৈ পাতল তাক চিনাক্ত কৰিব লাগে কোনবিধ পাতল আখৈ মুড়ি হুৰুম বৰা ধানৰ চিৰা ইয়েছ কোনে পাৰা উত্তৰ দিয়া আমি উত্তৰ দিয়াৰ আগতে যদি আপোনালোকে জানে কমেণ্ট বক্সত কমেণ্ট কৰক অকে গাইজ কি হ'ব আখৈটো কোনো পধ্যে নহয় দেই দাঁত দাঁত আৰু চিৰাটো দাঁত মুড়ি হুৰুম এই দুটা ভিতৰতে কিবা এটা হ'ব পাৰিবানে আই থিংক ছাৰ মোৰ মতে উত্তৰটো হ'ব হুৰুম হুৰুম নে ইয়েছ ৰাইট শুদ্ধ উত্তৰ ফাৰ্ষ্ট আনসাৰ ইজ কাৰেক্ট মজা হৈছে মজা মজা সুন্দৰ দ্বিতীয়তে আমি এতিয়া গৈছো এটা গীতৰ মাজলৈ এটা বিহু গীত গাই দিয়াচোন গাই দিয়া মই সুত আনিবই নোৱাৰিছো হৈ যাব মনতে পৰে নে অতীতত আইতাই কোৱা জোনবাই দেখৰে কথা তুমি পাহৰিলেও মই নাই পাহৰা কইনা দৰা খেলা তুমি পাহৰিলেও মই নাই পাহৰা কইনা দৰা খেলা সুন্দৰ এই গীতটি গাইছিল আমাৰ অতিকৈ মৰমৰ জুবিন গাৰ্গ আৰু সুবাসনা দত্ত বাইদেৱে এতিয়া প্ৰশ্নটো হ'ল এই গীতটিৰ গীতিকাৰ আৰু সুৰকাৰজনৰ নাম কি যিয়ে সুৰ প্ৰদান কৰে তাক সুৰকাৰ যিয়ে গীতটো লিখে তাক গীতিকাৰ যিয়ে গায় তাক গায়ক কয় এনেই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড পৰীক্ষাত অহা নাই বোলে কেৱল গান শুনিলেই নহ'ব গীতিকাৰ কোন সেইটো জানিবও লাগিব এইয়া আজি লধকে তময় মকে চকুৰ আগতে প্ৰমাণ সহকাৰে পুনৰবাৰ আমি
আজি লজ্জিত হলো নেজানিলো গীতিকাৰ কোন কেনে পালানে মজা উৎপাত প্ৰশ্ন সুধিলে বোলে ভাল লাগে এতিয়া দিয়া উত্তৰ খেটেক আমাৰ তৰফৰ পৰা আনসাৰ নেজানো আপোনালোকৰ তৰফৰ পৰা যদি জানে দিয়ক নহলে আমাৰ ছাৰে দিব উত্তৰ নে কি সেইটোৱে দিয়া মই উত্তৰ দি দিছো ইয়াৰ মানে এই গীতটিৰ সুৰকাৰ আৰু গীতিকাৰ হৈছে এজনে বিমান বৰুৱা বিমান বৰুৱা কাইদেউ আজি আপোনাকে নেজানিলো একো নাই দিয়ক আজিৰ পৰা মনত থাকিব ঠিক আছে গৈছো আমি নেক্সট এটা প্ৰশ্নৰ ওচৰলৈ বিহু ৰঙালী বিহু হৈছে আমাৰ জাতীয় উৎসৱ এটা বিহুৰ সময়ত অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয় সকলো বন্ধ থাকে কিন্তু এইখন স্কুল কিয় বন্ধ নেথাকে সাংঘাতিক প্ৰশ্ন উত্তৰো হ'ব সাংঘাতিক আমি ষ্টুডেন্ট হয় আমি কিয় নেজানিম হয় না গাইস মইতো নতুন ভাই সাহেব মই বেছি নেজানো তোমালোক পুৰণা ষ্টুডেন্ট কোৱা সেইটোৱে ছাৰ বোলে আও হৰি আও ৰাম খাতাৰা কিন্তু আমাৰ স্কুল আৰু স্কুলৰ নাম কি শনিবাৰ কি দেওবাৰ কি কাৰোবাৰ জন্মদিন কি কাৰোবাৰ মৃত্যু দিনৰ তিথি কি ঠাণ্ডা দিন কি গৰম বন্ধ কি বিহু কি পূজা কি উৎসৱ কি পাৰ্বণ এদিনো স্কুল বন্ধ নথকা এখনেই স্কুল আছে এইখন অসমত সেইখনে হৈছে আমাৰ স্কুল তাকে এয়া গৌৰৱৰ কথা নে কিহৰ কথা মই একো ধৰিব পৰা নাই নোৱাৰিব ধৰিব কি হয় কোনেও নেজানে কিয় ডেইলি সদায় স্কুল খোলা সেয়া আমাৰ ছাৰো নেজানে প্ৰধান শিক্ষকো যদি নেজানে আমাৰ জনা কিহৰ দৰকাৰ তাৰ মানে এয়া পৰম্পৰা চাগে ন এয়া ছাৰ পৰম্পৰা এয়া শিক্ষা সম্প্ৰসাৰণৰ এক দীঘলীয়া প্ৰচেষ্টা বাপেকে অলৱেজ অপেন স্কুলৰ দৰ্জা সদায় থাকিব খোলা নেলাগে ষ্টুডেণ্টৰ ভাগৰ নেলাগে শিক্ষকৰো ভাগৰ গতিকে সদায় স্কুল খোলাত আপত্তি কিহৰ এয়া সাংঘাতিক বিচাৰ এয়া সাংঘাতিক তথ্য এয়া সাংঘাতিক উত্তৰ কোনেও একো ধৰিবই নোৱাৰিব হয় ছাৰ বোলে দিন জ্বলে ৰাতি জ্বলে সদায় আমাৰ স্কুল খোলা থাকে সদায় আমাৰ স্কুল খোলা থাকে দিয়া ভাল লাগিল দিয়া প্ৰশ্ন উত্তৰ ইমানতে খতম হৈছে আজি উৰুকাৰ দিনা এনেকৈ গ'ল কাইলে বিহু ৰঙালী বিহুৰ ওপৰত তোমালোকে এখন দীঘল ধুনীয়া ৰচনামাল পঢ়ি আহিবা মুখস্থ কৰি আহিবা ইয়াত মাতিব লাগিব অকে চিন্তা নকৰিব ছাৰ ফাটাই দিম ফাটাই না ফাটাই নিদিলেও হ'ব মুঠতে ক'লে হৈ যাব ৰচনাখন অকে যদি ঠিক আছে ইমানতে আজিলৈ বিদায় মাগিছো বাই